ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে ঈদ উল আজহা। তাৰ সমান্তৰালকৈ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সাৰোগত কৰি তিতাবৰ বৰহোলা সামূহিক ঈদগাহত পুৱাই সমূহীয়া ঈদৰ নমাজত অংশ ল'লে 4টা জামাজৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে। ঈদ উল আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা। আজি আমাৰ ঈদ উল আজহা হয়। ঈদ আমাৰ দুটা হয়। আজি দ্বিতীয় ঈদ হ'ল ঈদ উল আজহা। বৰহোলা আঞ্চলিক ঈদগাহ কমিটিৰ মই প্ৰেচিডেণ্ট হিচাপে আমাৰ 4খন জামাতৰ সৈতে বৰহোলা, খেৰেমা, চেৰেলি আৰু গৰাজান। আজি গৰাজানৰ ইমামতিৰ দায়িত্ব আছিল। মই নিজে ইমামতি কৰিছোঁ। মই গৰাজান মছজিদৰ ইমাম হয় আৰু ঈদগাহ কমিটিৰ প্ৰেচিডেণ্ট হয়। আমি 4খন সমাজ মিলি আমি ঈদগাহত নামাজ উদযাপন কৰোঁ আৰু এই নামাজৰ পিছত যি দোৱা কৰা হয়, সকলোলৈ দোৱা কৰা হয়, বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়, বেমাৰী যিবোৰকৰ বিপদ আপদ বালা মুচিবতবোৰ আহিছে তেখেতলোকৰ কাৰণেও দোৱা কৰা হয় আৰু সকলোৱে যাতে মিলিজুলি একতা হৈ আমি এনাজৰিৰে থাকোঁ তেনেকৈ হিচাপতে দোৱা কৰি আৰু আমি নামাজ শেষ কৰোঁ। আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি এখন গাফিলতি কৰোঁ। আমি এতিয়া দেখি আহিছোঁ যথেষ্ট এক্সিডেণ্টৰ পৰিমাণ বাঢ়িছে। গতিকে আমাক প্ৰশাসনৰ ফালৰ পৰা এটা নিৰ্দেশনা দিছিল যে পাৰিলে ৰিকুৱেষ্ট এটা কৰিছিলে আমাক এই বিষয়ত অকণমান সজাগতা তাৰ বাবে আমাক কৈছিলে। আমি এই সুযোগতে সুবিধা পাই আমি তাৰ বাবে সজাগ কৰিবলৈ চেষ্টা কৰিলোঁ ৰাইজক। আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। আলহামদুলিল্লাহি রাব্বিল আলামিন। الله إن كنتم صادقين وإن لم تفعلوا ولن تفعلوا فاتقوا النار التي وقودها الناس والحجارة أعدت للذين جعل لكم الأرض فراشا والسماء بناء وأنزل من السماء ماء فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون وإن كنتم في الله أكبر، الله أكبر، الله أكبر. الحمد لله رب العالمين. الأرض فراشا والسماء بناء وأنزل من السماء দীপজ্যোতি শইকীয়া ৰিপৰ্ট মাই নিউজ হেনি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।